আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে লাখ কয়াতুল হালুগাঁও গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিগৰাকী আৰু সভাপতিগৰাকীৰ সৈতে চিনাকি হোৱাৰ পূৰ্বে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এগৰাকী আৰক্ষী বিষয়া আছিল তেওঁ আৰু সেই আৰক্ষীৰ পৰা তেওঁ যেতিয়া অৱসৰ গ্ৰহণ কৰিলে তাৰ পিছত তেওঁ নিজকে ৰাজনীতিৰ পথাৰখনলৈ লৈ আহিছে আৰু নিজকে ৰাজনীতিৰ পথাৰত অনাৰ পিছতে পঞ্চায়ত নিৰ্বাচনত মেম্বাৰ হিচাপে অৱতীৰ্ণ হৈছিল আৰু বৃহৎ ভোটৰ ব্যৱধানতে জয়লাভ কৰিছে আৰু আজি পঞ্চায়তৰ যি সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই নিৰ্বাচনতো তেওঁ বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। কি করণীয় কাম লৈ আপুনি আগবাঢ়িব? হয়, মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে সকলো নথিপত্ৰবিলাক চাই ল'ম, লৈ সেইমতে চৰকাৰৰ যিবিলাক পঞ্চায়তত আঁচনি আহে সেই আঁচনিবিলাক পুংখানুপুংখৰে পঢ়ি চাই সেইমতে কাৰ্যত অগ্ৰসৰ হ'ম আৰু মই নিজে আমাৰ দলীয় ওপৰৰ কৰ্মীসকলৰ লগতে গাঁৱৰ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকলৰ লগত প্ৰতিটা ৱাৰ্ডৰে সন্মানীয় ব্যক্তিসকলৰ লগত আৰু মোৰ সন্মানীয় সদস্যবৃন্দৰ লগত যিকোনো আলোচনা কৰিহে সকলো কথাৰ সমাধান কৰিম। চৰকাৰী আঁচনিসমূহ সুচাৰুৰূপে পৰিচালিত হ'ব, কিন্তু ইয়াৰ পিছতো আপোনালোকৰ গাঁওসমূহ যিহেতু কৃষি প্ৰধান অঞ্চল, যথেষ্ট গোপালক আছে, সেইসকলৰ বাবে কিবা ব্যৱস্থা আপুনি গ্ৰহণ কৰিবনে? যদি তেনেকুৱা ধৰণৰ আঁচনি আহে নিশ্চয় ব্যৱহাৰ কৰিম। বিগত সময়ছোৱাত আপোনালোকৰ পঞ্চায়তত যদিও বিশেষভাৱে দুৰ্নীতি হোৱা নাই বুলি ক'ব পাৰি বাকী পঞ্চায়তসমূহৰ সমান্তৰালকৈ, ইয়াৰ পিছত কিন্তু ইয়াত এতিয়া যিহেতু আপুনি নতুনকৈ সভাপতি গ্ৰহণ কৰিছে, 10জন মেম্বাৰৰ 9জনে আপোনাক ভোটদান কৰিছে, আপোনাক বয়সস্থ হিচাপে তেওঁলোকে সন্মানো জনাইছে, তো আপুনি কি আহ্বান জনাব ৰাইজকো, কি আহ্বান জনাব যে কামসমূহ কিদৰে পৰিচালিত হ'ব, ৰাইজৰ পৰা আপুনি মত গ্ৰহণ কৰিব? ৰাইজৰ পৰা মত গ্ৰহণ কৰিম। ৰাইজে যিখিনি কাম কৰিম ৰাইজে সেইটোত কি ছেক্ৰিফাইচ হয় সেইটো কৰিব লাগিব। আৰু বিশেষকৈ মই এটা বুকু ডাঠ কৰিব পাৰোঁ যে আমি সংবাদ মাধ্যমৰ দ্বাৰাই গম পাইছোঁ যে কিছুমান পঞ্চায়তৰ সভাপতি পদক লৈ হয়তো বহুত খেলি মেলি সৃষ্টি হৈছে, লেনদেন চলিছে, কিন্তু কথা হ'ল আমাৰ 79 নং লাখ কয়াতুল হালুগাঁও পঞ্চায়তৰ কোনো খামখেয়ালি নোহোৱাকৈ মোক সভাপতি তেখেতসকলে নিৰ্বাচন কৰিছে আৰু তেখেতসকলকো মই নিজে সভাপতিৰ দৰে গণ্য কৰি মই চলিম। আৰু মই বুকু ডাঠি ক'ব পাৰোঁ যে মোৰ ক্ষেত্ৰত আমাৰ সন্মানীয় সদস্যসকলে আজিলৈকে এখন কিন্তু তামোলো মোৰ পৰা খাই পোৱা নাই। তেনেকুৱাকৈ নিকাভাৱে আমাৰ পঞ্চায়তখন এতিয়া গঠন হৈছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে শিক্ষিত যি অৱসৰপ্ৰাপ্ত বিষয়া আছে বা অৱসৰপ্ৰাপ্ত যিসকল লোক আছে সেইসকল লোকে পঞ্চায়ত অৱতীৰ্ণ হওক, শিক্ষক হ'লেও মানে পঞ্চায়ত নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে আপুনি যিহেতু এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল, কি ক'ব? হয়, মই অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া এজন আছিলোঁ, উপ পৰিদৰ্শক আছিলোঁ। মই 18 চনত চাকৰিৰ পৰা অৱসৰ লওঁ আৰু তেতিয়াৰ পৰা মই ভাৰতীয় জনতা দলৰ হৈ কৰ্মী হিচাপে মই কাম কৰি আছিলোঁ আৰু এইবাৰ দলে মোক প্ৰক্ষেপ কৰিছিল, সদস্য হিচাপে প্ৰক্ষেপ কৰিছিল আৰু সেই মৰ্মে মই সদস্য হিচাপে জয় হৈছিলোঁ। আমাৰ সৈতে জ্যেষ্ঠ বিজেপি নেতা বিপুল দাস ডাঙৰীয়া আছে। ডাঙৰীয়া সভাপতি হিচাপে আপোনালোকৰ যিহেতু গাঁৱৰ সভাপতি এগৰাকী, কি আহ্বান জনাব? নিশ্চিতভাৱে মই এটা কথা ক'ম যে আমাৰ যিগৰাকী আমি সভাপতি পাইছোঁ তেখেত অতি নিষ্ঠাবান আৰু কাৰ্যক্ষম ব্যক্তি। যিহেতু তেখেতে আগতে এজন আৰক্ষী বিষয়া আছিল আৰু সেই সূত্ৰে আমাৰ হালুগাঁও লাখ কয়াতুল হালুগাঁও পঞ্চায়তে তেখেতক বাছনি কৰিছে আৰু আজি সন্মানীয় সদস্যসকলে তেখেতক এই সভাপতিৰ আসনখন দি আমাৰ পঞ্চায়তখন যাতে আমি আগলৈ লৈ যাব পাৰোঁ। আৰু তেখেতকো মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, সদস্যসকলকো আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আগতে যেনেকৈ আমি নিকা ভাৱমূৰ্তিৰে লাখ কয়াতুল হালুগাঁও পঞ্চায়ত চলিছিল, এইবাৰ তাতকৈও যাতে ভালকৈ চলাই নি অসমৰ ভিতৰত এখন নাম জ্বলা পঞ্চায়ত কৰিব পাৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। গাঁৱৰ ভিতৰুৱা অঞ্চল বুলি ক'লে বাট পদূলিকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত হৈ থাকে, সেইসমূহ যি আঁচনি চৰকাৰী আঁচনিসমূহ আহিব সেই আঁচনিসমূহ সফলভাৱে ৰূপায়ণ হ'ব? নিশ্চিতভাৱে হ'ব, কাৰণ ইতিমধ্যে আমাৰ পঞ্চায়তখনত প্ৰায় ৰাস্তা ঘাটৰ কাম প্ৰায় শেষ বুলি ক'ব পাৰি আৰু কিছু নলা নৰ্দমাৰ কাম আছে আৰু অন্যান্য কিছু ডেভেলপমেণ্ট কৰিব লগা কাম আছে আৰু এইখিনি মই ভাবোঁ এইটো ছেছনত আমাৰ সুন্দৰভাৱে হৈ যাব। আৰু মেম্বাৰসকল আছে, এইসকল হৈছে লাখ কয়াতুল হালুগাঁও যি পঞ্চায়ত আছে, পঞ্চায়তখনৰ মেম্বাৰসকল আছে। বাইদেউ, কি আশা কৰিছে এতিয়া আপোনালোকৰ নৱনিৰ্বাচিত সভাপতিগৰাকীৰ পৰা? আমি এইখিনি আশা কৰিম তেখেতে আমি যেনেকৈ তেখেতক সমৰ্থন কৰিছোঁ, গোটেই 10জন নিকা আৰু স্বচ্ছভাৱে তেখেতক আমি সভাপতি হিচাপে নিৰ্বাচন কৰিছোঁ। তেখেতক লগত লৈ আমাৰ যিবিলাক গাঁও অঞ্চলত যিখিনি আমাৰ প্ৰব্লেম আছে সেইখিনি যাতে আমি সকলোৰে সমাধান কৰিব চেষ্টা কৰোঁ আৰু যিখিনি আঁচনি আহে এই আঁচনিসমূহ যাতে তেখেতক আগত লৈ সকলোৱে ধুনীয়াকৈ কামবিলাক নিয়াৰিকৈ কৰি যাব পাৰোঁ, একো যাতে দুৰ্নীতি নহয়, ধুনীয়াকৈ নাম ৰাখি পঞ্চায়তৰ কামখিনি কৰি যাম বুলি আশা ৰাখিছোঁ।
এয়া আছিল লাখ কয়াতুল হালোগাঁও গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতিৰ লগতে ৱাৰ্ড সদস্যসকল। আমি আশা কৰিছোঁ যে বিগত সময়ৰ চোৱাতকৈ এইবাৰ যিখন নতুন সমিতি গঠন হৈছে সেই সমিতিখনে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত দি এখন সুস্থ সমাজ গঢ়াৰ বাবে অগ্ৰসৰ হ'ব।